নমস্কাৰ নিউজ নাওৰ সকলো দৰ্শকক স্বাগতম জনাই মই ৰূপল দত্তই আৰম্ভ কৰিব ওলাইছো আমাৰ এই বিশেষ অনুষ্ঠান নিউজ নাওৰ বিশেষ আজি আমি আহি উপস্থিত হৈছোহি অসমৰ সকলো প্ৰকৃতি প্ৰেমীসকলৰ এক চিৰপৰিচিত নাম শান্তা শৰ্মাৰ বাইদেউৰ বাসগৃহত নমস্কাৰ বাইদেউ নমস্কাৰ প্ৰথমে আপুনি আপোনাৰ জন্মস্থান আৰু পিতৃ মাতৃৰ বিষয়ে অলপ দৰ্শকৰ আগত দাঙি ধৰিলে মোৰ দেউতা আছিলে জ্যোতিনাৰায়ণ শৰ্মা আৰু মা নীলিমা দেৱী মোৰ ঘৰ যোৰহাটত মই বোৱাৰীও যোৰহাটৰে আৰু মোৰ ঘৰখনৰ কাৰণে মই এই প্ৰকৃতিৰ লগতে গোটেই জীৱন কটাই আছোঁ বুলি ক'ব পাৰোঁ বাইদেউ আপোনাক প্ৰথম প্ৰশ্ন এইটোৱে সুধিব বিচাৰোঁ যে আপুনি এগৰাকী প্ৰকৃতিপ্ৰেমী হৈ পেলাই শিক্ষা জগতত কেনেকৈ সোমালে আচলতে মই প্ৰকৃতিপ্ৰেমী যদিও যি সময়ত মোৰ ল'ৰাৰ পঢ়াৰ সময় এনেকুৱা সময়ত যেতিয়া দেউতাক ঢুকাইছিলে ইহঁতক শিক্ষা দিবৰ কাৰণে মই শিক্ষক বিচাৰি ফুৰিছিলোঁ তেনেকুৱাতে মোৰ মনলৈ আহিলে যে মই আজি মোৰ ল'ৰাকে অকলে কিয় শিক্ষা দিওঁ সিহঁতৰ বন্ধু বান্ধৱী বা আমাৰ যোৰহাটৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক যদি এই সুবিধাটো দিওঁ অৰ্থাৎ ভাল শিক্ষকৰ তলত আমি শিক্ষা দিব পাৰোঁ তেতিয়াহ'লে এখন সমাজৰ উন্নতি কৰা হয় সেই ভাবিয়েই মই শিক্ষা নিকেতন 1997 চনত খুলিছিলোঁ আৰু এতিয়াও চলি আছে এইখনেই বাইদেউ শিক্ষা নিকেতন এইখন যিখন অনুষ্ঠান আমি জনাত এইখন মানে বহুতেই এখন ফেমাছ অনুষ্ঠান হয় আপুনি ইয়াতে কোনো ধৰণৰ বেনাৰ বা হোৰ্ডিং নোহোৱাকৈ এই অনুষ্ঠানখন কেনেকৈ মানে চলাইছে হয় আজি যোৱা 25 বছৰে আমি এই অনুষ্ঠানখন চলাই আছোঁ য'ৰ পৰা যথেষ্টখিনি ছাত্ৰ ছাত্ৰী প্ৰতি বছৰে ভাল ভাল ফলাফল দি আগবাঢ়ি গৈছে বিভিন্ন বিষয়ত কিন্তু কেনেকৈ চলাই আছোঁ বুলি যেতিয়া তোমালোকে সুধিবা তেতিয়া মই এটা কথাই ক'ব খোজোঁ এইটো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই তেওঁলোকৰ ওপৰতে গুৰুত্ব দিব লাগিব কাৰণ তেওঁলোকৰ ওচৰত মই সদায় কৃতজ্ঞ অৰ্থাৎ মই এটা কথাই আমি যেতিয়া পাতিছোঁ যে এনেকুৱা এখন অনুষ্ঠান গঢ়ি তুলিম য'ৰ ক'তো আমি বৰ্ণনা নিদিয়াকৈ যাতে ষ্টুডেণ্টবিলাক অৰ্থাৎ ছাত্ৰ ছাত্ৰীবিলাকক আমি মাতি নানো বৰ্ণনা দি বিভিন্ন ৱৰ্ডিং দি অৰ্থাৎ এনেকুৱা তোমালোকে শিক্ষা দিব লাগিব যি শিক্ষাৰ ফলাফল পায় ভাল ফলাফল পায় সেইটোৱেই আমাৰ হ'ব প্ৰচাৰ আৰু এই আমাৰ শিক্ষকসকলেও প্ৰতি বছৰেই দেখিছোঁ যথেষ্ট কষ্ট কৰিছে আৰু যথেষ্ট ভাল ফলাফল দি গৈছে আৰু তাৰ বাবে আজি আমি তেনেকুৱা হোৰ্ডিং নলগোৱাকেই প্ৰতি বছৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি আছে আৰু প্ৰতি বছৰে ওলাই গৈ আছে আমি জনাত আপুনি দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবেও কিছু কাম কৰিছে তেওঁলোকৰ বাবে আপুনি কেনেধৰণে অৰিহণা আগবঢ়াইছে আমি আচলতে 2006 চনৰ পৰাই যিবিলাক প্ৰকৃততে মেধাৱী আৰু আনহাতে তেওঁলোক আৰ্থিকভাৱে দুৰ্বল তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়াকৈ সদায় পঢ়াই আহিছোঁ তেনেকুৱা এজন ছাত্ৰই 3টা বিষয়ৰ ওপৰতো ফ্ৰী মানে বিনামূলীয়াকৈ পঢ়ি আছে আমাৰ ইয়াত প্ৰতি বছৰে তাৰ বাহিৰেও আমি 2টা ল'ৰাক কলেজৰ ফিজ বা কিতাপ পত্ৰ কাপোৰ কানি অৰ্থাৎ কলেজৰ ইউনিফৰ্ম পৰ্যন্তও আমি দিছোঁ আৰু সেইটোৰ কাৰণে হয়তো আজি আমি ভগৱানৰ পৰা হেৰি এটা পাই আছোঁ বাইদেউ খুবেই আপুনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুন্দৰ পদক্ষেপ আগবঢ়াইছে এই শিক্ষা নিকেতনত কি কি বিষয়ত মানে শিক্ষা দিয়া হয় অলপ জনাওক আমাৰ ক্লাছ 11ৰ পৰা
ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথছ, ইকনমিক্স, ইংলিছ আৰু লজিক, এডুকেশ্যন আদি প্ৰায়বিলাক বিষয়ে আমাৰ ইয়াত শিক্ষা দি আহিছোঁ। কিন্তু যোৱা দুবছৰ অকণমান সমস্যা এটাত পৰিছিলোঁ, যেতিয়া চৰকাৰে কিছুমান শিক্ষকক পাৰ্মানেণ্ট টিচাৰ কৰি দিলে, তেতিয়া আমি তেনেকুৱা ভাল টিচাৰ কেইজনমানক হেৰুৱালোঁ। কিন্তু এইবছৰ আমাৰ ভাল লাগিছে যে নতুন তেনেকুৱা ভাল টিচাৰেও এতিয়া ভাল ফলাফল দিব পাৰিছে। আমি জনাত আপুনি উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী আত্মনিৰ্ভৰশীল মহিলা আৰু এই বিষয়লৈ আপুনি বঁটাও পাইছিলে। তাৰ বিষয়ে দুই এষাৰমান দৰ্শকক জনাওকচোন। মই আচলতে নিজেই আত্মনিৰ্ভৰশীল মহিলা বুলি গৰ্ব অনুভৱ কৰিব পাৰোঁ। এইখিনিতে ক'ব পাৰোঁ যে 1997 চনত মোৰ যেতিয়া গৃহস্থ হঠাতে মৃত্যু হয়, তেতিয়া মোৰ ঘৰ নাছিলে, মোৰ কোনো মাটি নাছিলে, বা মোৰ ল'ৰা দুটাও সৰু সৰু পঢ়াবলৈ আছে গোটেই জীৱনটো। তাৰ বাহিৰেও মোৰ কোনো চাকৰি বা ব্যৱসায় নাছিলে। তেনেকুৱা স্থলত মোৰ হাতত আছিলে মাত্ৰ 1500 টকা। কিন্তু সেই 1500 টকা লৈয়েই মই ব্যৱসায় আৰম্ভ কৰিলোঁ। অৰ্থাৎ কাজিৰঙা চাফাৰী নাম দি মই এই ব্যৱসায়টো, টুৰিজিমৰ ব্যৱসায়টো খুলিবলৈ সাহস কৰি ওলালোঁ। লগতে শিক্ষা নিকেতনক মই সহায় কৰি আছোঁ। অৰ্থাৎ যিটোৰ মই সঞ্চালিকা আছোঁ, এতিয়াও আছোঁ, কিন্তু সেইটোক মই ব্যৱসায় বুলি ক'ব নোখোজোঁ। যিহেতু মই কাজিৰঙা চাফাৰীৰ লগতে যথেষ্ট সময় দি মই এটা ডাঙৰ লোনো ল'লোঁ। মই যিটো নেট ফি বুলি কয় আমাৰ গুৱাহাটীৰ অফিচৰ পৰা, মই টুৰিজিমটো ইণ্ডাষ্ট্ৰী হিচাপত দেখুৱাই মই তেওঁলোকৰ পৰা লোন ল'লোঁ। আৰু এই টুৰিজিমৰ নামতে মই ঘৰ দুৱাৰ বনালোঁ। আৰু এই ক্ষেত্ৰত এই যিটো মই পৰ্যটনৰ কামটো কৰিলোঁ, এই ক্ষেত্ৰত মই যথেষ্ট সুখী বুলি কওঁ। কাৰণ মানে আমাৰ ইংৰাজী হেৰিয়ে কৈছে, লিখকে কৈ গৈছে যে টুৰিজিমটো আমাৰ এনেকুৱা এটা অনুষ্ঠান যিটোৱে যথেষ্ট মানুহৰ এমপ্লয়মেণ্টটো আনি দিব পাৰে। ময়ো সেইকাৰণে ইমান ভাল পাওঁ এই বস্তুটো। যেতিয়া দেখোঁ বিভিন্ন বিষয়ৰ পৰা, বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল মোৰ কাষলৈ আহে, মই তেওঁলোকে বিচৰা মতে যেতিয়া সেই ঠাইবিলাকত টুৰিষ্ট স্পটত বা গাড়ীৰ সুবিধা প্ৰতিটো মই দি যাব পাৰোঁ, মই নিজকে আনন্দ উপভোগ কৰোঁ সেই সময়ত। আৰু এই টুৰিজিমটোৰ কাৰণে এইটো কাৰণেই মই ভাল পাইছোঁ যে যিটো বেছি মানুহৰ এমপ্লয়মেণ্ট আনি দিয়ে। অৰ্থাৎ মই যেতিয়া টুৰিজিম কৰিছিলোঁ, আমাৰ ইয়াতো যথেষ্ট মোৰ তলত মানুহে চাকৰি কৰি আছে টুৰিজিমত। অৰ্থাৎ আমাৰ ষ্টাফ আছে, লগতে গাড়ী পঠাওঁ। আজি কেইবাখনো গাড়ী আমি পঠালোঁ টাৱাং বা কাজিৰঙা য'তে যায়, ৰয়িং, মায়'দিয়া। তেতিয়াৰ দিনতে মই যেতিয়া পঠাইছিলোঁ, যেতিয়া শাৰী পাতি গাড়ীকেইখন যায়, মোৰ এইটোৱেই ভাল লাগিছে, আজি সেই গাড়ীৰ মালিকবিলাক লাভৱান হৈছে, লগতে গাড়ী চলোৱা ড্ৰাইভাৰবিলাকৰো এখন এখন ঘৰ লাভৱান হৈছে। তাৰমানে মই তেওঁলোকক কিমান সহায় কৰিব পাৰিছোঁ, সেইটোৱেই মোৰ আনন্দ আচলতে। আৰু এনেকৈয়ে 1997 চনৰ পৰাই, 97 চনৰ ডিচেম্বৰৰ পৰাই এই টুৰিজিমটো অৰ্থাৎ কাজিৰঙা চাফাৰীৰ নামত কৰি মই যথেষ্ট কামেই কৰিব পাৰিলোঁ। অৰ্থাৎ মাছৰ তেলেৰে মাছ ভজা বুলি যে
যেনেকৈ কয় তেনেকৈ মই নেটফ্ৰীৰ পৰা এই টুৰিজিমৰ নামত লোন ল'লোঁ। মোৰ আছিলে মাত্ৰ এডোখৰ মাটি, 2 কঠা মাটি। সেই মাটিডোখৰ দিয়ে মই যিটো লোন ল'লোঁ তাৰ নামতে আজি মোৰ গেষ্ট হাউচ হ'ল, আজি মোৰ ল'ৰাও পঢ়াই আহিলে, তাৰ ওপৰতেই কামবোৰ কৰি থাকিলোঁ। খালি মই এটা কথা কওঁ, বহুতেই লোন লয়, লোন লৈ এটা ঘৰৰ লোন লৈ পেলাই ঘৰটো ধুনীয়া হয়, কিন্তু লোনটো পিছত মাৰিবলৈ অসুবিধা হয়। কিন্তু মই এটা কথাই সদায় চাইছিলোঁ, যাতে সেই লোনটোৰ পৰাই মই কেনেকৈ ঘূৰাই থাকিব পাৰোঁ। তাৰমানে যিটো আমি লোন লৈছোঁ মই কেনেকৈ তাতে ব্যৱসায়িক হিচাপত আৰু পাই থাকোঁ তেনেকুৱা লাইনবোৰ চিন্তা কৰিছিলোঁ। কৰি কৰি মই ইমান ডাঙৰ লোন এটা মই নেটফ্ৰীক যিদিনাখন দিছোঁ, ঘূৰাই দিছোঁ, তেওঁলোকে মোৰ মাটিৰ কাগজখিনি ঘূৰাই দিলে, সেইদিনাখন মোৰ যিটো আনন্দ, সেইটোৰ নিচিনা আনন্দ আৰু মই জীৱনত পোৱা নাই। খুবেই ভাল লগা আৰু মানে ক'বলগীয়া কথা যে এগৰাকী মানে ছিংগল লেডি হৈ আপুনি মানে ডাবল ৰ'ল প্লে কৰিছে, মানে এইটো এটা খুব ক'বলগীয়া কথা হয়। এইখিনিতে আৰু এটা কথা কওঁ, অকল আমাৰ গাড়ীবিলাকেই লাভৱান নহয়, যিবিলাক টুৰিষ্ট স্পটলৈ মই মানুহখিনি পঠাইছোঁ, সেই টুৰিষ্ট স্পটৰ আজি জীপ চাফাৰী, হাতী চাফাৰী, সেইবিলাক আমাৰ কাৰণে লাভৱান হৈছে। লগতে যিবিলাক ৰিজৰ্ট বা হোটেল, সেই সকলো আৰু সেই হোটেলত কাম কৰা মানুহকেইটাও দেখিছিলোঁ আমাৰ বাবেই লাভৱান হৈছে। সেইকাৰণে তেওঁলোকেও আমাক ভাল পায়, আমিও তেওঁলোকক সদায় ভাল ব্যৱহাৰ কৰিছিলোঁ। খুবেই ভাল কথা। আমি জনাত আপুনি বাৰ্ড বিহেভিয়াৰ লৈ পেলাই বহুতো অধ্যয়নো কৰিলে, লগতে বহুকেইখন কিতাপো উলিয়াইছে, তাৰ বিষয়ে অলপ জনাওকচোন। মোৰ আচলতে প্ৰথমতে মই আন বিষয়ৰ ওপৰতে লিখি আছিলোঁ, কিন্তু 1971 চনৰ পৰা মই পুৰা চৰাইৰ ওপৰতে লিখি আছোঁ আৰু বিভিন্ন অঞ্চল ঘূৰি আছোঁ। মই যেতিয়া মোৰ 10 বছৰ, তেতিয়াৰ পৰাই আচলতে মই চৰাই পিছে পিছে বিভিন্ন ঠাইত ঘূৰিবলৈ লৈছিলোঁ। লাহে লাহে যোৰহাটৰ পৰা বাহিৰৰ বিভিন্ন অসমৰ বিভিন্ন অঞ্চল, তাৰপিছতে উত্তৰ পূবৰ বিভিন্ন অঞ্চল, এনেকৈ ঘূৰোঁতে ঘূৰোঁতে প্ৰতিটো চৰাইৰ বিষয়ে সিহঁতৰ ব্যৱহাৰখিনি বা বাৰ্ড বিহেভিয়াৰখিনি যাতে মই সকলোৰে জানিব পাৰোঁ, সেইবাবে মোৰ ইচ্ছাটো বাঢ়ি যোৱাৰ কাৰণে মই পঢ়া আছিল যদিও মই এইটো কামত ব্যস্ত হৈ ঘূৰি ফুৰিছিলোঁ আৰু বিভিন্ন কাম এনেকুৱা কথা কিছুমান দেখিলে বা মোৰ মনত যেতিয়া কিছুমান কাম দেখোঁ, মানে বেয়া পাওঁ যে চৰাই কিয় মাৰিছে, চৰাই কেলৈ ৰাখিব লাগে, আজি আমাৰ পৰিভ্ৰমী চৰাইবিলাক আহিছে, আমি কি কৰিব লাগে, এনেকুৱা প্ৰতিটো কথা মোৰ মনলৈ আহিলেই মই লিখি দিওঁ। মানুহে যাতে আজি নামাৰে সেই বিষয়ে মই লিখিবলৈ লৈছিলোঁ। খুবেই সুন্দৰ কথা। আৰু এটা কথা জানিব বিচাৰোঁ, আপুনি এগৰাকী মহিলা হৈ পেলাই চৰাইৰ পিছে পিছে কেনেকৈ গৈছিলে? সেইটো কিন্তু একেবাৰে ভাল কুৱেশ্যন কৰিলা। তাৰমানে কি হৈছিলে, এগৰাকী মহিলা হিচাপত তেতিয়াৰ দিন বহুত বেলেগ আছিলে। এগৰাকী মহিলা তেনেকৈ চৰাই পিছে পিছে হাবিয়ে জংঘলে, আজি বিল নদীয়ে ঘূৰি ফুৰিছিলোঁ। কিমান বিলত মই নাৱত জঁপিয়াই জঁপিয়াই উঠিব লগা হৈছিল চৰাই চাবলৈ তেতিয়াৰ দিনতে। সেইটো সঁচাকৈয়ে ডাঙৰ কথা, বহুতে আচৰিত হৈছিলে। কিন্তু প্ৰধানকৈ মই এই ক্ষেত্ৰত ক'ব পাৰোঁ, মোৰ মা দেউতা বৰ বহল মনৰ আছিলে আচলতে। আৰু মোৰ এইটো যেতিয়া হবি দেখিছিলে, দেখাৰ পিছত কেতিয়াও বাধা নিদিছিলে। আজি দেউতাই ক'ৰবালৈ গৈছে, আজি চিকাৰ কৰিছিলে এটা সময়ত, কিন্তু মোৰ বাবে চিকাৰ এৰি দি এই চৰাই দেখুৱাবলৈ লৈ যোৱা হ'ল।
আজি মালপথাৰ যাওঁ, আজি জাজিমুখ যাওঁ, এনেকৈ চৰাইবিলাক চাওঁগৈ বা কোনোবা জংঘলত থাকোঁগৈ, এনেকৈ গৈ আছোঁ। আৰু বিয়াৰ পিছত মোৰ গৃহস্থয়ে লগ হ'ল। আমি দুজন দুটা বিষয়ৰ মানুহ। মোৰ গৃহস্থ আছিল ইঞ্জিনিয়াৰ আৰু মই আছিলোঁ প্ৰকৃতিৰ মানুহ। কিন্তু এটা কথাই মই সদায় কৃতজ্ঞ যে আজি আমাৰ কিবা বন্ধ হ'লেই মোক মানুহজনে তেনেকুৱা ঠাইলৈ লৈ যাবলৈ বেয়া নাপায়, নিজেহে সোধে যে আজি ক'ত যাবা। আৰু সেই উৎসাহ পোৱাৰ কাৰণে ময়ো বিভিন্ন ঠাই এইবিলাক গোটাই যাব পাৰিছিলোঁ। গোটাই সেয়ে মই লিখি গৈছিলোঁ। আৰু দ্বিতীয় এটা কথা মোৰ অসুবিধা হৈছিলে ৰেফাৰেঞ্চ বুকৰ পৰা। আমি যিকোনো এটা বিষয়ৰ কাৰণে ৰেফাৰেঞ্চ বুক ব্যৱহাৰ কৰোঁ। আৰু যি সময়ত মই কাম কৰিছিলোঁ, সেই ফিল্ডত ঘূৰিছিলোঁ, সেই সময়ত ৰেফাৰেঞ্চ বুক বিচাৰি পোৱা নগৈছিলে। আনকি আমাৰ বিশ্ববিদ্যালয়ৰ যিখনতো মই ঘূৰিলোঁ, নাপাইছিলোঁ। তেতিয়া ডক্টৰ ৰবীন বেনাৰ্জীয়ে গম পায়, আপোনালোকে হয়তো সকলোৱে চিনি পায় পদ্মশ্ৰী ডক্টৰ ৰবীন বেনাৰ্জী, যিজন ৱাইল্ড লাইফৰ ওপৰতে ফটোগ্ৰাফী কৰি আছিল। তেওঁৰ এটা খুব ভাল লাইব্ৰেৰী আছিল। তেখেতে গম পাই কথাটো মোক মাতি পঠালে আৰু তেখেতেতো গোটেই বিশ্বতে ঘূৰি ফুৰে। আৰু কিন্তু মোক তেওঁৰ লাইব্ৰেৰীটোত একদম নিশ্চিন্ত মনে পঢ়িবলৈ বা মোক কিতাপ আনিবলৈ মোক উৎসাহ জনাইছিল। আৰু সেইটো কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেই সময়তে মোৰ চিনাকি হৈ গৈছিল ডক্টৰ চেলিম আলীৰ লগত। আপোনালোকে সকলোৱে ডক্টৰ চেলিম আলীক চিনি পায়। অৰ্থাৎ মই তেতিয়া ইংৰাজী কাকতত যেতিয়া মই লিখিবলৈ লৈছিলোঁ আমাৰ চৰাইৰ ওপৰত, নৰ্থ ইষ্টৰ চৰাইৰ ওপৰত, তেতিয়া চেলিম আলীয়ে মোক, কিমান ডাঙৰ মানুহজনে মোক এটা কাৰ্ড দি পেলাই মোক চিনাকি হৈ এইবিলাকৰ উৎসাহ দিছিলে। আৰু সেই তেওঁৰ প্ৰতিখন চিঠিতে মই উৎসাহ পাইছিলোঁ। আৰু আমি একেলগ হৈছিলোঁ, ডক্টৰ ৰবীন বেনাৰ্জী, ডক্টৰ চেলিম আলী আৰু মই গোলাঘাটত অৱস্থিত যিটো ডক্টৰ ৰবীন বেনাৰ্জীৰ মিউজিয়াম আছে, তাতেই আমি গোট খাওঁ আৰু গোট খাই বিভিন্ন আলোচনা কৰোঁ। আৰু তেতিয়াই চেলিম আলীয়ে মোক কথা দিলে মই গোটেইখনৰ ওপৰত কিতাপ লিখিছোঁ। বাৰ্ডছ অফ বাৰ্মা, বাৰ্ডছ অফ ভূটান, বাৰ্ডছ অফ চাইনা চব লিখিলোঁ। কিন্তু বাৰ্ডছ অফ আছাম লিখিবৰ কাৰণে বাৰে বাৰে আহিলোঁ। কিন্তু তুমি লিখা, তুমি যিটো প্ৰতিখন ঠাইত ফুৰিব পাৰিছা, মইতো সৰু সৰু ঠাইবিলাক যাব নোৱাৰোঁ। সেইকাৰণে তেখেতে সেইখন মোৰ কাৰণে এৰি দিছিল। আৰু তেনেকৈ কিছুমান অসুবিধা পাইছিলোঁ, যিবোৰ ধৰক মোৰ মাক কোনোবা মাইকী মানুহে কৈছিলে যে এই কিবা চাইক্ৰেটিকক দেখুওৱাৰ বেমাৰ হৈছে নেকি। বোলে মায়ে সুধিলে কেলে, বোলে তাই দুখন অনবৰতে চৰাই পিছতে ঘূৰে, তাই মানুহৰ বিষয়ে নিলিখে কিয়, চৰাইৰ বিষয়ে দুখন অনবৰতে বাতৰি কাকতত পাই থাকোঁ। সেইকাৰণে তাইক সোনকালে চাইক্ৰেটিকক দেখুৱাই কিবা এটা চিকিৎসা কৰোৱা, এনেকুৱা কথাও ওলাইছিলে। মানুহে কয় পেটছ লাভাৰ, আপুনি বাৰ্ডছ লাভাৰ। মই বাৰ্ডছ লাভাৰ, কিন্তু সেইবুলিও আন জীৱ জন্তুবিলাকো মোৰ লগত হৈ গৈছিলে ঘূৰোতে। ক'ব লাগিব যে আপুনি ইমান এগৰাকী ছিংগল লেডি হৈ পেলাই ইমান মাল্টি ফিল্ডছত আপুনি কেনেকৈ কাম কৰিছে, সেইটো বহুত এটা নহয়। মানুহবিলাকেও মোক সহায় কৰিছে। মই যেতিয়া যাওঁ, আজি এইবিলাক মালপথাৰ যাওঁ বা আজি চাৰিগাঁৱৰ পিনে যাওঁ, মই খেতিৰ পথাৰত থকা চৰাইবিলাক চাবলৈ, সেই অঞ্চলৰ খেতিয়কবিলাকে মোক কিন্তু সহায় কৰিছিলে। বা গছৰ ওপৰত থকা চৰাই বাঁহ মই নুঠিলেও তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰে। বা কাজিৰঙাটো যিখিনি বয়সস্থ গাৰ্ড আছে,
সেই গাইডখিনিয়ে কিন্তু মোক খুব মৰম কৰিছিলে আৰু মোৰো খুব তেওঁলোকৰ প্ৰতি মানে ভাল ভাৱ সেইকাৰণে। আমি জনাত আপুনি এগৰাকী সুকবিও। বৰ্তমান সময়ত আপুনি কবিতা লিখা কিয় বন্ধ কৰিলে সেই বিষয়ে অলপ জনাওকচোন। আচলতে কবিতা মই ভাল পাওঁ, ভাল নোপোৱা নহয়। এটা সময় তেনেকুৱা হৈছিল, মই যোৰহাটৰ কবি সন্মিলনতো থাকোঁৱেই, আনকি ডিব্ৰুগড়ত হোৱা অসম সাহিত্য সভাৰ কবি সন্মিলনতো যিখন সাহিত্য সভা আমাৰ নকুল চন্দ্ৰ ভূঞা সভাপতি আছিল, সেইখনতো মই কবিতা পাঠ কৰিবলৈ গৈছিলোঁ। বহুদিনেই হ'ল সেয়া, এনেকে মই পাঠ কৰিছিলোঁ। কিন্তু মোৰ এতিয়াও এটা কথাই মনত পৰে, আমাৰ কবি নলিনীবালা দেৱী, আমাৰ সকলোৰে চিনাকি, আমাৰ জনমভূমি সকলোৰে মানে পৰিচিত যিটো কবিতা লিখিছিল, সেই নলিনীবালা দেৱীৰ এখন চিঠি যেতিয়া পালোঁ, মোৰ দেউতালে দিছিলে, লগতে মোৰ এষাৰি কথাও ক'লে যে তোমাৰ ছোৱালীয়েও কবিতা লিখিবলৈ লৈছে, কিন্তু এটা কথাই ক'বা যাতে আমাক কবিতাই নোখোৱায়। মোৰ আজি কবিতা যিমান জাপকৈ লিখিছোঁ, সকলোবোৰ পঢ়ি আছে একমাত্ৰ পইচাৰ অভাৱত। মই আজি তাৰ পৰা উপাৰ্জনৰ বাট একো উলিয়াব পৰা নাই। মোৰ কবিতা কিতাপ যি ওলালে, পিছৰ উলিয়াবলৈ মই বাট বিচাৰি পোৱা নাই। খালি দুখতে কবিতাহে লিখিছোঁ, কিন্তু তেনেকুৱা নহয় যাতে। আৰু ময়ো সেইষাৰ কথা শুনি বা পঢ়িবলৈ পাই মই বাৰে বাৰে তেখেতৰ চিঠিখন পঢ়িলোঁ, আৰু পঢ়ি পেলাই ভাবিলোঁ, হয় জীৱনততো মোৰ বহুত কাম আছে, মই যদি কবিতাকেই লৈ ব্যস্ত হৈ থাকোঁ, এই ক্ষেত্ৰতে আগবাঢ়ি গৈ থাকিম, তেতিয়াহ'লে মোৰ উপাৰ্জনৰ পথ কি থাকিব? সেইবাবে মই লগে লগে কবিতা লিখিবলৈ এৰিলোঁ। আপুনি ইমান বিভিন্ন ফিল্ডছত কাম কৰি পেলাইও আপুনি ফুলৰ কামো কেনেকৈ চলাইছে? মোৰ আচলতে কামৰ মাজতে যদি পুলি লগোৱা বা সেইবিলাকৰ যত্ন লোৱা কাম কৰি থাকোঁ, মনটো মানে চেঞ্জ হৈ যায়, ভাল লাগে, বহুত দুখৰ বেদনাও মই পাহৰি যাওঁ। সেইবাবে মই সদায় কৰি থাকোঁ আচলতে। ঠিক আছে, আপোনাৰ লগত কথা পাতি আজি খুবেই ভাল লাগিলে। যিহেতু আমাৰ সময়ো খুব কম, আমাৰ নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।